হে দোস্ত আজিচোন জুবিন দাৰ জন্মদিন হয় আজি জুবিন দা হৈ থকা নাই আজি আপুনি জুবিন দাৰ সলনি আপুনি যদি ক'বলৈ বিচাৰে ডক্টৰ জুবিন দা বুলি ক'ব পাৰিব আজি জয় জুবিন দা বুলি যদি কয় আপোনালোকে ডক্টৰ জয় জুবিন দা বুলি এনেকৈ ক'ব পাৰিব হয় মানে জুবিন দাৰ জন্মদিন মানুহৰ জন্মদিনটো আহি থাকে কিন্তু জন্মদিন কিছু স্মৃতি ৰখি থৈ যায় মানুহৰ জীৱনলৈ জন্মদিন পাৰ হৈ যায় আজি ডক্টৰ জুবিন দাৰ জন্মদিন মই এতিয়া ডক্টৰে ক'ম যিহেতু ডক্টৰ ডিগ্ৰী লাভ কৰিলে উপাধি লাভ কৰিলে ডক্টৰ জুবিন দাই মই মানে ডক্টৰ জুবিন দাই বুলি ক'ম ডক্টৰ জুবিন দা আজি জুবিন দা আমাৰ অসমৰ গৌৰৱ আমাৰ অসমৰ কাৰণে জুবিন দা গৌৰৱ হৈ পৰিছে জুবিন দা বুলি ক'লে লাখ লাখ অনুৰাগীৰ মন উফলি উঠে জুবিন দা গান শুনিবলৈ জুবিন দাৰ এটা কথা এটা কণ্ঠ শুনিবলৈ মানুহ ইমান দূৰৰ পৰা আহে য'ত নেকি জুবিন দাৰ পাৰফৰ্মেঞ্চ হৈ থাকে বা অনুষ্ঠান হৈ থাকে মানুহ বহুত দূৰৰ পৰা আহি পেলাই তাতে ঠাই নাপালেও মানে পিছপিনৰ পৰা হ'লেও চাই একমাত্ৰ জুবিন দাৰ কাৰণে য'ত নেকি আপোনালোকে বহুতো ডক্টৰ হওক বহুত টিচাৰ হওক এই মানে বহুত ডাঙৰ মানুহক চিনি নাপায় তাতে আমাৰ ডক্টৰ জুবিন দাক চিনি পায় মানুহে একমাত্ৰ এটা গান শুনিবৰ বাবে জুবিন দাক ইমান দূৰৰ পৰা মানুহ আহে মানুহৰ বহুতো সপোন থাকে জীৱনত বহুতো সপোন হয়তো বহুতৰ সপোন আছে ডক্টৰ জুবিন দাৰ লগত লগ ধৰিবলৈ কিন্তু বহুতৰ সেয়া সপোন পূৰণ নহয় সেয়া সপোন মানুহ আচলতে লগ ধৰিব নোৱাৰে বহু কিবা কাৰণত হয় আজি মই ডক্টৰ জুবিন দাৰ বিষয়ে কিছু কথা ক'বলৈ যাম যিবোৰ কথা আপোনালোকে হয়তো নাজানে আচলতে তো বলক ইয়াৰ পৰা ভিডিঅ' আৰম্ভ কৰোঁ আৰু ডক্টৰ জুবিন দাৰ বিষয়ে আমি কিছু কথা জানো হয় প্ৰথমে মই ক'ম যে আজিৰ দিনত জুবিন দা হৈ থকা নাই আজিৰ দিনত জুবিন দা আমাৰ ডক্টৰ জুবিন দা হৈ গৈছে জুবিন দাৰ বিষয়ে যদি আপোনালোকে জানিব যায় প্ৰথমে জুবিন দাৰ বিষয়ে এটা কথা আপোনালোকে জানিব লাগিব জুবিন গাৰ্গ মই মানে আপোনাৰ অনলাইনৰ পৰা লৈছোঁ যিখিনি জুবিন গাৰ্গ ইজ ইণ্ডিয়ান ছিংগাৰ কম্প'জাৰ লিৰিষ্ট এক্টৰ এণ্ড মোৰ ৱৰ্কছ ইন দ্য এছামিজ বেংগলী এণ্ড হিন্দী হিম এণ্ড মিউজিক ইণ্ডাষ্ট্ৰিজ হি ইজ অলছ' নাও ফৰ হিজ ৱৰ্ক ইন বলিউড মানে জুবিন গাৰ্গ মানে আমাৰ অসমৰ কাৰণে জুবিন দা হৈছে এজন এক্টৰ ছিংগাৰ মানে লিৰিষ্ট জুবিন গাৰ্গ চাব নিজে গান কৰে তাৰপিছত নিজে কিছুমান কেইদিনমান আগত চিকাৰ ওলাইছে চিকাৰত জুবিন গাৰ্গ আছে আৰু কেইদিনমান আগত আৰু মানে বহুতকেইটা ফিল্ম কৰিছে তাৰপিছত গানটো ক'বলৈ নাই জুবিন দাই কিমান যে গান গাইছে না কিমান লাখ মানে হাজাৰ গান গাইছে জুবিন গাৰ্গ আৰু আপোনাৰ তাৰপিছত এছামিজ কওক হিন্দীত কওক মানে বহুত গান গাইছে জুবিন দাই আমাৰ ডক্টৰ জুবিন দাই মানে ইমান গান গাইছে না মানে আপোনালোকে হয়তো আচৰিত হ'ব জুবিন দাৰ গান শুনি পেলাই যে কিমান গান গাইছে জুবিন দাই জুবিন গাৰ্গ হেজ ৰেকৰ্ডেড অভাৰ 35,000 ছং ইন মোৰ দেন 14 লেংগুৱেজ এণ্ড ডিটেইলছ হয় আপোনালোকে ঠিকেই শুনিছে জুবিন গাৰ্গে প্ৰায় 35,000তকৈ অধিক গান জুবিন গাৰ্গে গাইছে আচৰিতৰ কথা প্ৰায় 35,000 গান আৰু প্ৰায় 40টা লেংগুৱেজত কি লেংগুৱেজ নাজানে জুবিন দাই আমাৰ জুবিন দাই কি লেংগুৱেজ নাজানে প্ৰায় 40টা লেংগুৱেজত জুবিন দাই গান গাইছে তাকো কি আপোনাৰ 35,000তকৈ অধিক গান গাইছে আৰু তাৰ লগতে আছে আপোনালোকৰ চাম অফ হিজ পপুলাৰ ছং ইনচুলেট ইয়ালি মানে পপুলাৰ ছং হৈছে একদম পপুলাৰ যিটো ছং আছে সেইটো হৈছে ইয়ালি হৈছে প্ৰথম একদম মানে হিন্দীত টপ এইটো এতিয়া যদি আপোনাক ইউটিউবত চাই না বহুত মিলিয়ন ভিউজ এতিয়া হৈ আছে মানে এতিয়ালৈকে হৈ আছে আৰু তাৰ ছেকেণ্ড যিটো আছে হিন্দী ছং সেইটো হৈছে দিল তু হি বাতা এইটো পপুলাৰ ছেকেণ্ড ছং হয় এইটো থাৰ্ড যিটো আছে এইটো বেংগলী ছং এটা আছিলে আইনা মন ভাঙা এইটো এটা মানে বাংলা ছং আছিলে মানে জুবিন গাৰ্গে মানে ইমানেই গান গাইছে হিন্দী কওক এছামিজ কওক তাৰপিছত আপোনাৰ বেংগলী কওক মানে চব গান প্ৰতিটো গান মানে একদম পপুলাৰ হিচাপে মানে এনেকুৱা আছে ইয়ালি বৰ্তমানলৈকে আপোনালোকে চাই বৰ্তমানলৈকে ইয়ালি এতিয়া চলি থাকে ইউটিউবত মানে যোন মানুহ এজনে শুনিব নিবিচাৰেও ইয়ালি গান এবাৰ ন এবাৰ শুনিবই আৰু মানুহৰ ধৰক পিকনিকত গৈছে ধৰক মানুহৰ কিবা ফাংচন গৈছে ইয়ালি গানটো লগাবই কাৰণ ইয়ালি গানটোত যিটো আপোনাৰ চাউণ্ড ৰেকৰ্ডাৰ যিটো আপোনাৰ মিউজিচিয়ান দিছে না একদম মানে পূৰা মানে একটা বেলেগ ফিলিং আহে মানে ইয়ালি গানটো লগালে মানে তো বক্সত লগালে আৰু বেছিয়ে চাউণ্ড লাগে যদি আপোনালোকে শুনা নাই ইয়ালি এতিয়া শুনি লওক মই ভাবোঁ যে প্ৰতিজন মানুহে শুনিছে কাৰণ ইমান মিলিয়ন ভিউজ গৈছে না আৰু আমাৰ যিটো জেনেৰেশ্যন আছে না জুবিন দাকটো চিনি পায় মানে আমাৰ পৰৱৰ্তী জেনেৰেশ্যন যিবোৰ আহিব চব মানে জুবিন দাক চিনিয়ে পাব কাৰণ জুবিন দাই ইমান গান লিখিছে ইমান আগৰ পৰা মই বহুত আৰু জুবিন দাটো মানে টপ লিষ্টত চাই মানে যোনবোৰ গান
যদি আপোনাৰ টপ লিষ্টত চাই জুবিন গাৰ্গৰ যিবিলাক গান আছে যে প্ৰায় 35,000তকৈ অধিক যিবিলাক গান গাইছে সেইবিলাকৰ টপ লিষ্টত চাই কোনবোৰ গান আছে সেইবিলাকৰ এটা আছে মই কৈ দি আছোঁ আপোনালোকক। জানমণি 1998 চন, তাৰপিছত আছে আপোনাৰ মায়া মাথো মায়া 2007 চনত ওলাইছে সেয়া, তাৰপিছত ৰঞ্জুন 2021 চনত, ৰদালি 2023 চনত, তুমি অনুপম 2020 চনত, ফুলক 1998 চনত। এনেকৈ মানে টপ লিষ্টত আৰু বহুতকেইটা গান আছে, মানে এটা দুটা গান নহয়, প্ৰায় বহুতকেইটা গান আপোনাৰ টপ লিষ্টত পৰে। সেইবিলাক গান আৰু আছে, কিন্তু ভুল হ'ব পাৰে, এইটো ডাঙৰ কথা নহয়, কিন্তু মানে টপ লিষ্টত এইকেইটা গান মানে ধৰা মায়া মাথো মায়া, মায়ে যেতিয়া গান ওলাইছিল না তেতিয়া মানে মানুহ পাগলা হৈ গৈছে মানে জুবিন দাৰ কাৰণে। মায়া এইটো গানটো মই মানে মোৰতো সুৰ নাই, কিন্তু জুবিন দা যেতিয়া কয় নহয় কেনেকুৱা এটা ফিল আহে। আৰু জুবিন গাৰ্গৰ কাৰণে কিমান মানুহ ক'ৰ পৰা আহে, মানে এটা পাৰফৰ্মেঞ্চত যদি জুবিন গাৰ্গৰ পাৰফৰ্মেঞ্চ চাই আপোনালোকে ঠাই নাপাব, থিয় হ'বলৈ ঠাই নাপাব। মৰিগাঁৱত এবাৰ পাৰফৰ্মেঞ্চ হৈছিলে, মইতো থিয় হ'ব ঠাই পোৱা নাই, একদম বহুত লাষ্টৰ থিয় হৈছোঁ, মানে ঠাই নাই, মানুহ যাব নিদিয়ে, মানে কি কথা মানে সেয়া আৰু। তো জুবিন দাৰ অনুষ্ঠান খুবেই ভাল লাগিছে, মানে জুবিন দাৰ জুবিন দাৰ যিহেতু আজি আপোনাৰ জন্মদিন, তো জুবিন দাৰ উপজা আজি জুবিন দাক আন্তৰিক শুভেচ্ছা জনাইছোঁ জন্মদিনৰ। তো আপোনালোকেও জুবিন দাৰ কমেণ্ট কৰি জনাই দিয়ক হেপী বাৰ্থডে জুবিন দা। জুবিন দাই নহয়, ডক্টৰ জুবিন দা, ডক্টৰ জয় আই জুবিন দা এনেকৈ ক'ব লাগিব। তো জয় অসম, জয় জুবিন দা।